তেজপুৰত বৃহৎ গাড়ী চুৰি চক্ৰ গ্ৰেপ্তাৰ ওদালগুৰিৰ পৰা ২৬খনকৈ বিলাসী বাহন নি বিক্ৰী কৰিলে বৰ্হি ৰাজ্যত আৰক্ষীৰ জালত বাহনসহ দুটাকৈ চোৰ ওদালগুৰি আৰক্ষীৰ সহযোগত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল চুৰি কাণ্ড উল্লেখযোগ্য যে বিভিন্ন প্ৰতিষ্ঠানত গাড়ী ভাড়া দিয়াৰ নামত চলাই আহিছিল এই কাণ্ড এতিয়া পলাতক এই গাড়ী চুৰি চক্ৰটোৰ মাষ্টাৰমাইণ্ড আজিৰ পৰা দুদিনমান আগতে ওদালগুৰিৰ গোপাল চৰকাৰ বুলি এজন লোক তেজপুৰ থানালৈ আহে আৰু আমাৰ ইয়াত এখন এফআইআৰ দিয়ে যে ওদালগুৰিৰ তেখেতৰ আৰু ওদালগুৰিৰ আন বহু লোকৰ গাড়ীসমূহ আদিত্য মহন্ত বুলি এজন লোক আৰু তেওঁলোকৰ লগত জড়িত এটা গ্ৰুপে মানে বিভিন্ন ধৰণে লিজত লয় আৰু লিজত লৈ পেলাই তেওঁলোকে এগ্ৰিমেণ্ট কৰে আৰু বেলেগ বেলেগ ONGCকে আদি কৰি বিভিন্ন ধৰণৰ নামী দামী কোম্পানীত এই গাড়ীসমূহ দিব বুলি তেওঁলোকৰ পৰা গাড়ীখিনি লৈ যায় আৰু কিন্তু পৰৱৰ্তী সময়ত সেই গাড়ীৰ মালিকসকলে জানিব পাৰে যে এই গাড়ীসমূহ সেই নিৰ্দিষ্ট স্থানত ভাড়াত দিয়া নাই আৰু তেওঁলোকে যি ভাড়া পাবলগীয়া আছিল সেই ভাড়াও নাপায় আৰু তেওঁলোকে বিভিন্ন সময়ত জানিব পাৰে যে সেই গাড়ীবিলাক অসমৰ বিভিন্ন জায়গাত ঘূৰি ফুৰিছে বা কিছুমান গাড়ী ৰিসেলো হৈছে এই কথা জানিব পাৰি